গাইস গাইস আমার নাম এখন আমার মার্গারিটা তিনচুকীয়া ডিস্ট্রিক্টৰ নামডাং বাঁহবাৰী যোৱা বছৰ 2024 বছৰৰ জুলাই মাহত এনেকৈ আমি বহুত কষ্টত দুখত ভুগি ভুগি পানীত সাঁতুৰি সাঁতুৰি আমি বহুত 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 দুখ লাগিলে আমাৰ গাত চক ৰাইজ আপোনালোকে হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আমাক হেলিকপ্টাৰ যেন আনি দিয়ে ৰিকিৰ দোকানখন উদ্ধাৰ কৰি দিয়ে আৰু আমাৰ মাননীয় শ্ৰীযুত ভাস্কৰ শৰ্মা কৈ আছোঁ যাতে তেওঁৰ দামী ৰেঞ্জ ৰভাৰখন লৈ আহি আমাক ইয়াৰ পৰা সোনকালে লৈ যায়। মই এতিয়া গৈ আছোঁ মোৰ লেম্বৰগিনিখন লৈ ভাড়া এটা মাৰিবলৈ, পইচাটো লাগিব ন কমাবলৈ। চ' গাইজ ইয়াত চাইছে পানীৰ বতৰ, পানী কিমান কম আৰু ইমানে পানী চাই মন গৈছে যে আৰু মই পানীয়ে নাখাওঁ এমাহমান। চ' গাইজ কি কৰা যায় কওকচোন আপোনালোকে। গাইজ চাইছে পানী বহুত বেয়া পানী উঠিছে এইফালে, চাইছে বানপানীৰ দৃশ্য। এইফালে আমাৰ যদু ডাঙৰীয়াই ঘৰত খোজকাঢ়ি আছে, আমাৰ যদু ডাঙৰীয়া ছাতি লৈ কিনে। আমাৰ যদু ডাঙৰীয়া এইফালে ঘৰৰ ভেটিত চাই আছে যে কিমান পানী উঠাৰ সম্ভাৱনা আছে আমাৰ ইয়াত বৰ্তমান। তো এইফালে আমাৰ গাঁৱৰ প্ৰথম ঘৰখনত পানীৰ স্ৰোত এনেকুৱা বেছি যেনেকৈ লাগিছে মোক এতিয়া ঠেলি লৈ ৱালটো ভাঙি লৈ গুচি যাব সিপাৰত। তো কি কৰা যায় এতিয়া, আমি ক'ত যাওঁ একো বুজি পোৱা নাই। আপোনালোকে ক'ব মোক যে কি কৰা যায়। এইফালে চাব ৱাটাৰমেলন হৈ গৈছে চবফালে।